চাওক ভিচিডিচিৰ বিকল্প হল যে ভিচিডিচিৰ ইলেকশ্যন হ'ব লাগে যদি ভিচিডিচিটো ইলেকশ্যন নহয় আমি কোনবাই যদি বনাই দিওঁ তেতিয়ালে এটো ভিচিডিচিয়ে ৰাইজৰ মতে কাম কৰিব নোৱাৰে অসমত যেনেকে পঞ্চায়তৰ ইলেকশ্যন হয় তেতিয়া 5 বছৰ মূৰে মূৰে ইলেকশ্যন হ'ব মানুহে বেয়া কাম কৰিব ভয় কৰিব সেই কাৰণে বৰ্তমান যেনেকে ভিচিডিচি চলি আছে এই ব্যৱস্থাটো ঠিক নহয় ইলেক্টেড হলে তেতিয়া ৰাইজৰ কথা শুনিব লাগিব আৰু ৰাইজে সুবিধা পাব এতিয়া কোন ভিচিডিচি আমাৰ লগতে লিষ্ট নাথাকে গমেই নাপাওঁ পিছত শুনো ইয়াত আহিলে যে আমাক ভিচিডিচি অৰুণোদয় নিদিলে অৰুণোদয়টো আমাৰ আঁচনি এটা দিয়া নিদিয়াৰ মালিক ভিচিডিচি কেনেকৈ হ'ব পাৰে গতিকে এই ব্যৱস্থাটো বিটিআৰত পৰিৱৰ্তন হ'ব লাগে আৰু ইয়ে বিটিআৰত দুৰ্নীতিৰ মূল এই ব্যৱস্থাটো কাৰণ ইএম সকলেও নাজানে এমচিএলেও নাজানে চিফেও নাজানে তলত যিমান গণ্ডগোল কৰি থাকে ভিচিডিচিৰ প্ৰায় হৈ থাকে মোৰ মতেদি হ'ব লাগে আৰু এই কথাখিনি আমি বিটিআৰত আলোচনা কৰি আছো আৰু 125তম সংবিধান সংশোধনী আমি ভিচিডিচি ইলেক্টেড হোৱাৰ প্ৰভিজনো আমি ৰাখিছো ব্যৱস্থাটো যাতে পৰিৱৰ্তন হয় যেনেকৈ এটা কাউন্সিলৰ ইলেকশ্যন হ'ব ভিচিডিচিৰো ইলেকশ্যন হ'ব বিকল্প কি হ'ব চাওক ভিচিডিচিৰ বিকল্প হল যে ভিচিডিচিৰ ইলেকশ্যন হ'ব লাগে যদি ভিচিডিচিটো ইলেকশ্যন নহয় আমি কোনবাই যদি বনাই দিওঁ তেতিয়ালে এটো ভিচিডিচিয়ে ৰাইজৰ মতে কাম কৰিব নোৱাৰে অসমত যেনেকে পঞ্চায়তৰ ইলেকশ্যন হয় তেতিয়া 5 বছৰ মূৰে মূৰে ইলেকশ্যন হ'ব মানুহে বেয়া কাম কৰিব ভয় কৰিব সেই কাৰণে বৰ্তমান যেনেকে ভিচিডিচি চলি আছে এই ব্যৱস্থাটো ঠিক নহয় ইলেক্টেড হলে তেতিয়া ৰাইজৰ কথা শুনিব লাগিব আৰু ৰাইজে সুবিধা পাব এতিয়া কোন ভিচিডিচি আমাৰ লগতে লিষ্ট নাথাকে গমেই নাপাওঁ পিছত শুনো ইয়াত আহিলে যে আমাক ভিচিডিচি অৰুণোদয় নিদিলে অৰুণোদয়টো আমাৰ আঁচনি এটা দিয়া নিদিয়াৰ মালিক ভিচিডিচি কেনেকৈ হ'ব পাৰে গতিকে এই ব্যৱস্থাটো বিটিআৰত পৰিৱৰ্তন হ'ব লাগে আৰু ইয়ে বিটিআৰত দুৰ্নীতিৰ মূল এই ব্যৱস্থাটো কাৰণ ইএম সকলেও নাজানে এমচিএলেও নাজানে চিফেও নাজানে তলত যিমান গণ্ডগোল কৰি থাকে ভিচিডিচিৰ প্ৰায় হৈ থাকে মোৰ মতেদি হ'ব লাগে আৰু এই কথাখিনি আমি বিটিআৰত আলোচনা কৰি আছো আৰু 125তম সংবিধান সংশোধনী আমি ভিচিডিচি ইলেক্টেড হোৱাৰ প্ৰভিজনো আমি ৰাখিছো ব্যৱস্থাটো যাতে পৰিৱৰ্তন হয় যেনেকৈ এটা কাউন্সিলৰ ইলেকশ্যন হ'ব ভিচিডিচিৰো ইলেকশ্যন হ'ব বিকল্প কি হ'ব চাওক ভিচিডিচিৰ বিকল্প হল যে ভিচিডিচিৰ ইলেকশ্যন হ'ব লাগে যদি ভিচিডিচিটো ইলেকশ্যন নহয় আমি কোনবাই যদি বনাই দিওঁ তেতিয়ালে এটো ভিচিডিচিয়ে ৰাইজৰ মতে কাম কৰিব নোৱাৰে অসমত যেনেকে পঞ্চায়তৰ ইলেকশ্যন হয় তেতিয়া 5 বছৰ মূৰে মূৰে ইলেকশ্যন হ'ব মানুহে বেয়া কাম কৰিব ভয় কৰিব সেই কাৰণে বৰ্তমান যেনেকে ভিচিডিচি চলি আছে এই ব্যৱস্থাটো ঠিক নহয় ইলেক্টেড হলে তেতিয়া ৰাইজৰ কথা শুনিব লাগিব আৰু ৰাইজে সুবিধা পাব এতিয়া কোন ভিচিডিচি আমাৰ লগতে লিষ্ট নাথাকে গমেই নাপাওঁ পিছত শুনো ইয়াত আহিলে যে আমাক ভিচিডিচি অৰুণোদয় নিদিলে অৰুণোদয়টো আমাৰ আঁচনি এটা দিয়া নিদিয়াৰ মালিক ভিচিডিচি কেনেকৈ হ'ব পাৰে গতিকে এই ব্যৱস্থাটো বিটিআৰত পৰিৱৰ্তন হ'ব লাগে আৰু ইয়ে বিটিআৰত দুৰ্নীতিৰ মূল এই ব্যৱস্থাটো কাৰণ ইএম সকলেও নাজানে এমচিএলেও নাজানে চিফেও নাজানে তলত যিমান গণ্ডগোল কৰি থাকে ভিচিডিচিৰ প্ৰায় হৈ থাকে মোৰ মতেদি হ'ব লাগে আৰু এই কথাখিনি আমি বিটিআৰত আলোচনা কৰি আছো আৰু 125তম সংবিধান সংশোধনী আমি ভিচিডিচি ইলেক্টেড হোৱাৰ প্ৰভিজনো আমি ৰাখিছো ব্যৱস্থাটো যাতে পৰিৱৰ্তন হয় যেনেকৈ এটা কাউন্সিলৰ ইলেকশ্যন হ'ব ভিচিডিচিৰো ইলেকশ্যন হ'ব